এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে, যিসকল মানুহৰ নামৰ ৰেচন কাৰ্ড হৈছে, সেইসকল মানুহে এতিয়াৰ পৰা লাভ কৰিব এই 5খন সুবিধা। তো কি সুবিধা লাভ কৰিব হে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে ৰেচন কাৰ্ড থাকিলে আপোনাৰ কি সুবিধা হ'ব। তো 1 নম্বৰত কোৱা হৈছে বিনামূলীয়া চাউল, তাৰপিছত কোৱা হৈছে চৰকাৰী ৰন্ধন গেছ, ইয়াৰ লগতে কোৱা হৈছে বিনামূলীয়া জীৱন বীমা, অৰুণোদয় আঁচনিৰ সুবিধা আৰু বিনামূলীয়া চিকিৎসা। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে এই 5খন সুবিধা এতিয়াৰ পৰা আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল, সেইসকল SHG গোটৰ মহিলাৰ বাবে এনেকৈ এখন লিষ্ট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসমৰ কোন কেইখন জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলা আছে সেয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে প্ৰথমে কোৱা হৈছে তিনিচুকীয়াত 1,18,500, ডিব্ৰুগড়ত 1,40,000, যোৰহাটত 1,20,000। তাৰপিছত কোৱা হৈছে চৰাইদেউ 66,358, শিৱসাগৰত 89,000, মাজুলীত 33,426, লখিমপুৰত 1,63,585, ধেমাজিত 1,11,722, কাছাৰত 1,45,000, হাইলাকান্দিত 66,011 গৰাকী, কৰিমগঞ্জত কোৱা হৈছে 96,771 গৰাকী, শোণিতপুৰত 1,54,000, দৰঙত 1,42,577, নগাঁৱত 2,46,000, কাৰ্বি আংলঙত 86,126, ৱেষ্ট কাৰ্বি আংলঙত 41,240, ডিমা হাছাওত 20,983 গৰাকী। তাৰপিছত আৰু কেইখন জিলাৰ কথা আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে গোলাঘাটত 1,57,435, বিশ্বনাথত 1,19,000, হোজাইত 98,581 গৰাকী, কামৰূপত 2,32,077 গৰাকী, কামৰূপ মেট্ৰত 33,042 গৰাকী, নলবাৰীত 1,16,843 গৰাকী, মৰিগাঁৱত 1,10,033 গৰাকী। তাৰপিছত কোৱা হৈছে গোৱালপাৰাত 1,38,560 গৰাকী, বজালীত 47,368 গৰাকী, ধুবুৰীত 2,15,566, বঙাইগাঁৱত 1,08,500, চাউথ চালমাৰাত 67,000, চিৰাঙত 63,000, কোকৰাঝাৰত 1,27,000, ওদালগুৰিত 1,37,000, বাক্সাত 1,63,000। অসমৰ গোটেইকেইখন জিলা মিলাই অসমত 39,42,000 আত্মসহায়ক গোটৰ মহিলা আছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব, কেৱল মাত্ৰ সেইসকল মহিলাইহে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।